ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত চিৰস্মৰণীয় এজন কিংবদন্তি নেতা সুভাষ চন্দ্ৰ বসু। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অতি উজ্জ্বল আৰু মহান চৰিত্ৰস্বৰূপ নেতাজী সুভাষ চন্দ্ৰ বসুৱে দেশৰ স্বাধীনতা সংগ্ৰামৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল। এনে এগৰাকী বীৰ পুৰুষৰ 128 সংখ্যক জন্মদিন উপলক্ষে অসম গণ পৰিষদ চাবুৱা নগৰ সমিতিৰ উদ্যোগত আজি তেখেতৰ জন্মদিনটো চাবুৱা নগৰস্থিত অগপ কাৰ্যালয়ৰ প্ৰাংগণত আয়োজন কৰা হয়। বুকুতে খুন্দিয়াই স্বাধীন দেশৰ হৈ নেতাজী সুভাষ চন্দ্ৰ বসুক সোঁৱৰাৰ দিনেই নহয়, তেখেতৰ যি দৰ্শন মনন এইবোৰ নৱপ্ৰজন্মৰ মাজত নৱপ্ৰজন্মৰ লগত মই ভাবোঁ যে এইটো এটা সম্পৃক্ত কৰাৰ এইটো এটা দিৱস। নেতাজী সুভাষ চন্দ্ৰ বসুদেৱৰ গতিকে প্ৰতি বছৰে আৰু তেখেতকে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তীৰ শুভক্ষণত অনুৰোধ কৰিলোঁ। তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিলোঁ। আমাদের উপস্থিত আছে নগর জন্মদিন আজি ইয়াত সুন্দৰভাৱে অসম গণ পৰিষদ দলৰ চাবুৱাৰ নগৰ সমিতিয়ে নগৰ আঞ্চলিক সমিতিয়ে ইয়াত অনুষ্ঠিত কৰিছে। মই 128 সংখ্যক নেতাজীৰ জন্মদিনটোত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেখেতৰ পুণ্যাত্মাই চিৰশান্তি লাভ কৰক, য'তে আছে শান্তিয়ে থাকক, ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা জনাইছো। নেতাজীৰ ত্যাগে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰি আহিছে আৰু সদায় উদ্বুদ্ধ কৰি যাব। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2021 চনৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো পৰাক্ৰম দিৱস হিচাপে উদযাপনৰ যোজনা কৰিছে, দিহা কৰিছে। আৰু সেইকাৰণে সমগ্ৰ দেশতে এতিয়া দেখিছো যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ এই দিনটোত ৰাইজে গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছে, সোঁৱৰিছে। কিন্তু স্বাধীনতাৰ পিছত দীঘলীয়া সময় কংগ্ৰেছ দল ক্ষমতাত থাকোঁতে দেশৰ মুক্তিযুদ্ধৰ অন্যতম অগ্ৰদূত গৰাকীক যিদৰে সন্মান জনাব লাগিছিল, সন্মান জনোৱা পৰিলক্ষিত যি হৈ গ'ল। আমি অনাগত দিনত সকলোৱে নেতাজীক আজিৰ দিনটো তেনেদৰে সদায় শ্ৰদ্ধা